ৰাজদীপ এটা কথা ক'ব লাগিব বন ৰজাৰ আতংকত আতংকিত হৈছে দৰঙৰ বিশেষকৈ দলগাঁও বা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কেইবাখনো গাঁও আৰু ইতিমধ্যে প্ৰায় 5জন লোকক বন ৰজাই আক্ৰমণ কৰিছে আৰু এজনৰ মৃত্যু হৈছে কিন্তু শেহতীয়াভাৱে আচলতে ক'ব লাগিব যে ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাটিকালি যে আচলতে বৃদ্ধি কৰিলে যদিও কিন্তু ইয়াৰ যিমান ধৰণৰ আচলতে ইয়াত কৰ্মচাৰী লাগে সেই কৰ্মচাৰী নোহোৱাৰ কাৰণে ইয়াত থকা যি জীৱ জন্তু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি ইতিমধ্যে ইয়াৰ যি বন বিভাগৰ বিষয়াগৰাকীয়ে সেই কথা উল্লেখ কৰিছে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা প্ৰায় 26টা বাঘৰ ভিতৰত ইতিমধ্যে 2টা বাঘ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰিছে সেই কথাও তেওঁলোকে তথ্য সহকাৰে আচলতে কৈছে আৰু এই সমগ্ৰ ঘটনা আচলতে আজি প্ৰায় 15 দিন ধৰি এই ধৰণৰ আতংকত আছে যদিও যিগৰাকী আচলতে মন্ত্ৰীৰ দায়িত্বত আছে বন বিভাগৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ কাৰণে আচলতে ইয়াৰ যি প্ৰশাসনে হওক বা ইয়াৰ যি বন বিভাগৰ কৰ্মীয়ে হওক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেখেতসকলে হয়তো ৰাইজৰ ৰোষত পৰিবলগীয়া হৈছে কালি সেই প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুই আৰু এনেধৰণে আচলতে প্ৰায় যি 2টা বাঘে সমগ্ৰ আচলতে এই অঞ্চলত শিলবুৰীকে ধৰি কাছমাৰীকে ধৰি এই 2টা অঞ্চলত প্ৰৱেশ কৰিছে আৰু তাৰ কাৰণে যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু গ্ৰহণ কৰিব পৰা নাই মোৰ লগত আছে এমচুৰ উপদেষ্টা আইনদী হুছেইন ডাঙৰীয়া মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে বন বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যাৰ কাৰণে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে কোনোবাই হয়তো এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে চিকিৎসালয়ত কি ক'ব এই মুহূৰ্তত বিশেষকৈ ওৰাং ফৰেষ্টৰ যিখিনি বিষয় আছে কৰ্মচাৰী আছে তেওঁলোকৰ কিছু দায়িত্ব জ্ঞানহীনৰ কথাও আমি দেখা পাইছোঁ বিভিন্ন সময়ত বাতৰি পৰিৱেশন হৈছে আৰু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আজি বন ৰজাৰ যি তাণ্ডৱ বা যি সন্ত্ৰাস যি দৰং ওদালগুৰিত আৰম্ভ হৈছে এয়া অতিকে ভয়ালগা পৰিৱেশ আপোনালোকে জানে যে ৰাতি আজি মানুহবিলাকে বাহিৰত ওলোৱা বন্ধ কৰি দিছে বা যিসকল বিজনেছমেন আছে তেওঁলোকে য'ত যেনেকৈ কাম কৰি সোনকালে ঘৰলৈ গুচি যোৱা আৰম্ভ হৈছে এটা বিভীষিকাময় এটা পৰিৱেশ আৰু এই পৰিৱেশৰ পৰা যদি মানে আমি শান্ত হ'ব লাগে তেতিয়াহ'লে বন বিভাগৰ যিজন মন্ত্ৰী সেই মন্ত্ৰীজনৰ দায়িত্ব যিখিনি আছে সেইখিনি পালন কৰিব লাগিছিলে কিন্তু আজিলৈকে বন মন্ত্ৰী ইয়াতে পৰিৱেশনেও কৰা নাই বা বাকী আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়া হওক বা আৰক্ষী অধীক্ষক ডাঙৰীয়া হওক তেওঁলোকেও পৰ্যাপ্ত পৰিমাণে চিকিউৰিটি ব্যৱস্থা কৰা নাই আৰু নকৰাৰ কাৰণে আজি এজনৰ মৃত্যু হ'ল বা এজন এতিয়া ICUত অৱস্থাত আছে বা বাকী 4জনে ইতিমধ্যে হস্পিটেলাইজ হৈছে আমি আমচি ইতিমধ্যে প্ৰতিবাদ কৰিছোঁ যদিও কিন্তু চৰকাৰেও যিখিনি গুৰুত্ব দিব লাগিছিলে চৰকাৰে সেইখিনি গুৰুত্ব নিদিয়াৰ এটা পৰিলক্ষিত হৈছে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ যিখিনি কাৰুকাৰ্য সৰু এটা ঘটনা তেখেতে টুইট কৰে কিন্তু আজি এই ইমান এটা ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে দৰং ওদালগুৰিত আজি যি বন ৰজাৰ যি সন্ত্ৰাস বন ৰজাৰ কাৰণে আজি মানুহবিলাকে খেতিপথাৰত ধান কাটিব পৰা নাই এইটো ধান কটাৰ এটা পৰিৱেশ সেই আজি তেওঁলোকে পথাৰখন এৰি দিবলগীয়া হৈছে আৰু বিভিন্ন পাচলি তেওঁলোকে উৎপাদন কৰিছে সেইবিলাকো কাটিব লাগে বা সেইবিলাকো বজাৰত লৈ যাব লাগে এই ধৰণৰ যে তেওঁলোকে এটা ভয়াৱহ এটা পৰিৱেশৰ মাজত যে আবদ্ধ হ'বলগীয়া হৈছে তাৰ কাৰণে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু লোক আছে মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে এক ভয়ানক পৰিৱেশ আৰু বিভীষিকাৰ সৃষ্টি হৈছে হয় এইটো অতি দুৰ্ভাগ্যজনক আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ ওলাই আহি তাৰ নিকটৱৰ্তী অঞ্চলৰ কেইবাগৰাকীও ব্যক্তিক আঘাতপ্ৰাপ্ত কৰে আৰু এগৰাকী মৃত্যুবৰণ কৰে আমি মৃত্যু হোৱা গৰাকীক আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আক্ৰান্ত হোৱা কেইগৰাকী যাতে সোনকালে সুস্থ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগে বন বিভাগে ল'ব লাগে আমাৰ দৰং প্ৰশাসন দৰং জিলাৰ আয়ুক্ত মহোদয় আৰু বন বিভাগ দৰঙৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আমাৰ যিটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওৰাঙৰ পৰা বাঘ ওলাই আহিছে আৰু কম দিনত এগৰাকী গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছে তেখেতলোকে যেনেদৰে গুৰুত্ব আৰোপ কৰিব লগা আছিল বৰ্তমান দেখিব পৰা নাই আৰু ওচৰৰ নিকটৱৰ্তী ঠাইসমূহ অঞ্চলসমূহৰ লোকসকল আতংকময় হৈ আছে এই ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এই সংবাদ মাধ্যমৰ যোগেৰে অনুৰোধ জনাইছোঁ আমাৰ ওৰাঙৰ ৰাষ্ট্ৰীয় উদ্যানত যি ঘটনা ঘটিব ধৰিছে এই ক্ষেত্ৰত যাতে গুৰুত্বপূৰ্ণ ভূমিকা লৈ জনসাধাৰণক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে মুছাদ্দিক হুছেইন।